আমাৰ মৰমৰ সকলোৰে আদৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছেহি। এয়া পোনপটীয়াভাৱেই আমাৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছো। ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতক আহোমৰ যি বীৰত্বৰ প্ৰতীক এখন হেংদাং উপহাৰ হিচাপে দিছে। এয়া আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছো। আৰু তেখেতক যি বাৰ্তালৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ অসমলৈ আহিছিল তিনিদিন সমাধি ক্ষেত্ৰ মোক বহুদিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা প্ৰমোদ বৰঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলাগাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলোঁ। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনক সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলাগাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমি উপযুক্তভাৱে মূলাগাভৰুৰ এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। অসমৰ প্ৰথম বিহু মুকলি বিহু মাধুৰী হাটত এতিয়া তালৈকেও যাম আৰু তাতে আপোনালোকক লগ পাম। আজি নিৰ্বাচনী আয়োগে গধূলি 5 বজাত সাংবাদিক মেল পাতিছে। গতিকে সাংবাদিক মেলতে তেখেতসকলে দিন বাৰ ঘোষণা কৰিব। কিন্তু মই আগতেই কৈ আছোঁ যে 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিব। আৰু আজিয়ে যিহেতু তেওঁলোকে সংবাদ মেলখন পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে হয়তো আজিয়ে তেখেতসকলে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আমি নিৰ্বাচনৰ দিনটো দেখি লওঁ, কিমান দিন মনোনয়ন আছে কি আছে। সাধাৰণতে ঘোষণা কৰাৰ আগলৈকে ইমান চিন্তা কৰা নাযায়। আজি দিন বাৰ চাই চিন্তা কৰিম। সমাধি ক্ষেত্ৰ মোক বহুদিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা প্ৰমোদ বৰঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলাগাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলোঁ। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনক সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলাগাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমি উপযুক্তভাৱে মূলাগাভৰুৰ এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। অসমৰ প্ৰথম বিহু মুকলি বিহু মাধুৰী হাটত এতিয়া তালৈকেও যাম আৰু তাতে আপোনালোকক লগ পাম। আজি নিৰ্বাচনী আয়োগে গধূলি 5 বজাত সাংবাদিক মেল পাতিছে। গতিকে সাংবাদিক মেলতে তেখেতসকলে দিন বাৰ ঘোষণা কৰিব। কিন্তু মই আগতেই কৈ আছোঁ যে 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিব। আৰু আজিয়ে যিহেতু তেওঁলোকে সংবাদ মেলখন পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে হয়তো আজিয়ে তেখেতসকলে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আমি নিৰ্বাচনৰ দিনটো দেখি লওঁ, কিমান দিন মনোনয়ন আছে কি আছে। সাধাৰণতে ঘোষণা কৰাৰ আগলৈকে ইমান চিন্তা কৰা নাযায়। আজি দিন বাৰ চাই চিন্তা কৰিম। আজি ইলেকশ্যন আছে, ভাল হ'ব।